ধান কাটা কাম কৰিব গৈছিলোঁ এসপ্তাহ মই আছিলোঁ তাত ধান কাটা কামত থাকোঁতে তাৰপিছত এতিয়া তাৰপৰা মই তাহাঁতৰ ঘৰৰ পৰা আহি মই ঘৰত চাইছোঁ মোৰ মাইকীটোও নাই পোৱালিটোও নাই ক'লে গ'ল কি হ'ল মই আজি এসপ্তাহ মই নেলি থানাটো মই ইজেহাৰ দিছোঁ আৰু মই বহুত জেগা মই নেখাই নবৈ হ'লেও মই ঘূৰি কেনে ফুৰিছোঁ এইটো কাৰণে ধৰ মই অসমবাসী ৰাইজক মই চবকে মই হাত জোৰ কৰি পেলাই মই প্ৰণাম কৰিছোঁ যে মই ধমতলীয়া ল'ৰা দক্ষিণ ধমতলৰ ল'ৰা মোৰ নাম হৰেশ্বৰ দাস এইখিনিকে মই কৈছোঁ যে মোৰ পোৱালীজনী য'তে নাথাকে যোন মানুহে মোক ধৰাই পেলাই দিব পোৱালীজনীক মই তাক মই 20,000 টকা মই ইনাম দিম মোক মাইকী নালাগে মোক পোৱালীটোহে লাগে এনেধৰ মই গম পাইছোঁ যে গুৱাহাটী নুনমাটিত বৰ্মন চন্দন বৰ্মন মানুহ এজনৰ লগত কোম্পানীত আছে বুলি পেলাই মই শুনা পাইছোঁ এইখিনিকে মই ধৰ কৈছোঁ অসমবাসী ৰাইজক যাতে মোৰ পোৱালীজনী উদ্ধাৰ কৰি দিয়ে মই ধৰ বহুত দুখত পৰি আছোঁ মই ভাত চাত খাব পৰা নাই মই হয় ৰিলছ বনাই ইনষ্টাগ্ৰাম বনাই ফটো ভাইৰেল কৰি এনেকৈ ফটো নিজে বনাই এনেকৈ এৰি দিয়ে এৰি দিওঁতে এইবিলাক লিলিমা কৰি পেলাই মোৰ পোৱালীজনী লৈ গুচি গৈছে প্ৰায় 1.5 লাখ মান টকাও লৈ গৈছে সোণৰ গহনাও লৈ গৈছে চব লৈ গৈছে এনেকৈ চব হাঁহ চাহ বেছি কেনে ছাগলী 4টা থৈ গৈছে আগতে এনেকৈ কৰিছে তাহাঁতৰ গাঁৱত কৰিছে জাজৰিত হয় তাহাঁতৰ জাজৰি হিয়া গাঁও হয় তাহাঁতৰ দীপ্তি নাম ছোৱালীজনী তাহাঁতৰ বাইক ভনীয়েক চব আছে মাকো আছে কিন্তু মোৰ চব আছে মই অকলশৰীয়া মই জেগালৈ আহিলোঁ অকলশৰীয়া জেগাত এনেকৈ কৰি থৈ তাহাঁতৰ মাকৰ ঘৰত কাম কৰিব যাওঁতে তাহাঁতে এইখিনি কৰিছে আগতে বিয়া পাতিছে 4 ঘৰত গৈছে মোৰ এতিয়া মোলৈ আহোঁতে 3টা হ'ল আকৌ এতিয়া যে চন্দন বৰ্মন বুলি কোৱা এজনলৈ যে গৈছে যে তাৰ সৈতে 4টা হৈছে